হতাশ হৈ পৰিছে কংগ্ৰেছৰ নিষ্ঠাবান নেতাকৰ্মী। সাধাৰণ পৰিয়ালৰ পৰা অহাটোৱে তেওঁলোকৰ দোষ নেকি? মূল্য নাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শ্ৰমৰ, মূল্য নাই ত্যাগৰ। ২৫ বছৰ নানা ঘাত প্ৰতিঘাতৰ মাজেৰে কংগ্ৰেছ কৰি শেষত দিলে ৰামঠগন কংগ্ৰেছ নেতৃত্বই। সামাজিক মাধ্যমত এতিয়া ক্ষোভ উজাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই। কংগ্ৰেছৰ স্বজন তোষণৰ ৰাজনীতিত অতিষ্ঠ সাধাৰণ কৰ্মী। কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকাই এতিয়া তোলপাৰ লগাইছে অসমৰ ৰাজনীতিত। কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল। পৰিয়ালবাদ এৰি চলিব নোৱাৰে কংগ্ৰেছে। কংগ্ৰেছত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক বা সাংসদৰ পুত্ৰৰ নাথাকে কোনো যোগ্যতাৰ মাপকাঠি। তেওঁলোকে পোনপটীয়াকৈ খেলিব পাৰে ফাইনেল। আৰু কাৰোবাৰ যদি বৃহৎ পৰিমাণৰ টকা থাকে তেনেহ'লে তেওঁ হ'ব পাৰে প্ৰাৰ্থী। এয়া কংগ্ৰেছৰ অঘোষিত নিয়ম। নলবাৰীৰ এগৰাকী কংগ্ৰেছ নেতাৰ কাহিনী। নাম তেওঁৰ ৰাতুল কলিতা। বিগত ২৫ বছৰ ধৰি নলবাৰী সমষ্টিত কংগ্ৰেছৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা এজন নেতা। কলেজীয়া জীৱনৰ পৰা বৰ্তমানলৈ কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান নেতা হিচাপে কাম কৰি অহা ৰাতুল কলিতাই কংগ্ৰেছৰ বেয়া দিনতো নলবাৰী কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা চলাইছিল। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰাতুল কলিতাই। বৰ্তমান তেওঁ APCCৰ জ্যেষ্ঠ মুখপাত্ৰ। এইবাৰ নলবাৰীত ৰাতুল কলিতাক দলে নলবাৰীৰ পৰা প্ৰাৰ্থিত্ব দিম বুলি কথা দিছিল, যাৰ বাবে সমষ্টিটোত দিনে নিশাই কাম কৰিছিল ৰাতুল কলিতাই। নলবাৰী সমষ্টিৰ ৰাইজৰ কাষ চাপিছিল ৰাতুল কলিতাই। কিন্তু কালি নলবাৰীৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছী অশোক শৰ্মাৰ নাম দেখি হতবম্ব হৈ পৰিছে ৰাতুল কলিতা। দুখ আৰু ক্ষোভত ৰাতুল কলিতাই সামাজিক মাধ্যমত দিছে এটি পোষ্ট, য'ত তেওঁ সাধাৰণ ঘৰৰ পৰা অহা লোকৰ যে কংগ্ৰেছত কোনো আদৰ নাই আৰু কংগ্ৰেছত যে ত্যাগৰ কোনো মূল্য নাই সেয়াও স্পষ্ট কৰিছে ৰাতুল কলিতাই। ৰাতুল কলিতাই তেওঁৰ পোষ্টটোত লিখিছে, বিগত ২৫ বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত নিষ্ঠা সহকাৰে সেৱা আগবঢ়ালোঁ। ২০০১ চনত অগপৰ দিনত গুপ্ত হত্যা, দুৰ্নীতি আৰু ৰাজ্যখনৰ অৰ্থনীতি তছনছ কৰাৰ বিৰুদ্ধাচাৰণ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। ২০০৩ চনত এগৰাকী বিশেষ হিন্দুত্ববাদী নেতাই নলবাৰীত ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বেহু ভাঙি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত জয়ী হৈছিলোঁ। কংগ্ৰেছ দলৰ চৰকাৰ থকা ১৫টা বছৰ কোনো মন্ত্ৰী বিধায়কৰ ওচৰত হাত পাতিব যোৱা নাছিলোঁ। ২০১৪ত কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পিছৰে পৰা শাসক পক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে চকুত হৈ ৰাজহাৰ ফোন কৰি মাত মাতিছিলোঁ। প্ৰতিটো দলীয় কাৰ্যসূচীত শক্তিশালী ৰূপত আগভাগ লৈছিলোঁ। ২০১৯ চনত দলৰ ছ'চিয়েল মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক হিচাপে ২৪ ঘণ্টাই দলীয় কামত আত্মনিয়োগ কৰিছিলোঁ। ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই বহু নেতাই মুখ লুকাই থকাৰ সময়ত পুলিচ প্ৰশাসনৰ ভয়ত ছ'চিয়েল মিডিয়াত তথাকথিত নেতাসকলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখিব ভয় কৰাৰ সময়তে ছ'চিয়েল মিডিয়াৰ ৰাজ্যিক অধ্যক্ষৰ দায়িত্ব লৈছিলোঁ। মৃত্যুলৈকেও ভয় নকৰি এটাৰ পিছত এটা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দুৰ্নীতি উদঙাই দিছিলোঁ। সেয়া মই নকলেও অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে জানে। প্ৰদেশ কংগ্ৰেছে লোৱা কাৰ্যসূচী ভাৰত জোড়ো যাত্ৰা অসম, বাগানে বাগানে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছ, পাহাৰে পাহাৰে কংগ্ৰেছ, ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচীত দিন ৰাত একাকাৰ কৰি কাম কৰিছিলোঁ। টিভিৰ পৰ্দাত দলীয় মুখপাত্ৰ হিচাপে নিৰ্ভীক আৰু শক্তিশালীভাৱে শাসক পক্ষৰ বিৰুদ্ধে যুঁজিছিলোঁ। ২০২১ত পৰাজয় হোৱাৰ পিছৰে পৰা যেতিয়া কোনো নাছিল নলবাৰী সমষ্টিৰ প্ৰতিগৰাকী কংগ্ৰেছ দলৰ একনিষ্ঠ সাধাৰণ কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে গৈ তেখেতসকলৰ খা খবৰ লৈ থাকিলোঁ। উৎসাহ যোগোৱাৰ লগতে দলৰ সাংগঠনিক কাম কাজ কৰি থাকিলোঁ। ৰিজাল্ট হিচাপে কি পালোঁ? মাতৃ ICUৰ বেদত মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়ত মোৰ ঠাইত এনে এজনক দায়িত্ব দিয়া হ'ল। পিছলৈ যিজন বিজেপিলৈ গ'ল। প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ পৰা বাদ পৰিলোঁ। বাৰে বাৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছোঁ। আৰু কিমান সেৱা আগবঢ়াব লাগিব? সাধাৰণ ঘৰৰ পৰা আহি দলত ২৪ ঘণ্টাই নিষ্ঠা সহকাৰে কাম কৰাৰ পিছতো বাৰে বাৰে আণ্ডাৰ এষ্টিমেট কিয় কৰা হ'ল? এনেবোৰ প্ৰশ্নৰ উত্তৰ অসমৰ প্ৰতিগৰাকী নিষ্ঠাবান কংগ্ৰেছ নেতাকৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ ওচৰত এৰিলোঁ। এইদৰে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।